এইটো ৰাইজকে সুধো বাৰু কথা এটা মানে মোৰ এইটো অনুভৱ যে আজি শিল্পী হিচাপে মোক যেনেকৈ অসমৰ সমূহ ৰাইজে ভাল পায় কাইলৈ ৰাজনীতিত কোনো এটা দলত সোমোৱাৰ লগে লগে মোক জানো এই 100% অসমৰ ৰাইজে যেনেকৈ ভাল পায় তেনেকৈ ভাল পাব জানো হয়নে নহয় গতিকে এতিয়া মই সদ্যহতে শিল্পী হৈ থাকিব বিচাৰো ভৱিষ্যতৰ কথা আমিও নাজানো ময়ো দেখা নাই আমি কোনেও নাজানো আমাৰ কাইলৈ দিনটোত কি হ'ব গতিকে এতিয়া মই ছোৱালীৰ শুনিবলৈ বেয়া আজি তাই আৰৈ মা মই এটা গু মুড চাফা কৰা তাই খোৱাত ব্যস্ত তাৰ বাহিৰে মই এতিয়া একোৱে ভবা নাই ধন্যবাদ মই এইটো ৰাইজকে সুধো বাৰু কথা এটা মানে মোৰ এইটো অনুভৱ যে আজি শিল্পী হিচাপে মোক যেনেকৈ অসমৰ সমূহ ৰাইজে ভাল পায় কাইলৈ ৰাজনীতিত কোনো এটা দলত সোমোৱাৰ লগে লগে মোক জানো এই 100% অসমৰ ৰাইজে যেনেকৈ ভাল পায় তেনেকৈ ভাল পাব জানো হয়নে নহয় গতিকে এতিয়া মই সদ্যহতে শিল্পী হৈ থাকিব বিচাৰো ভৱিষ্যতৰ কথা আমিও নাজানো ময়ো দেখা নাই আমি কোনেও নাজানো আমাৰ কাইলৈ দিনটোত কি হ'ব গতিকে এতিয়া মই ছোৱালীৰ শুনিবলৈ বেয়া আজি তাই আৰৈ মা মই এটা গু মুড চাফা কৰা তাই খোৱাত ব্যস্ত তাৰ বাহিৰে মই এতিয়া একোৱে ভবা নাই ধন্যবাদ মই এইটো ৰাইজকে সুধো বাৰু কথা এটা মানে মোৰ এইটো অনুভৱ যে আজি শিল্পী হিচাপে মোক যেনেকৈ অসমৰ সমূহ ৰাইজে ভাল পায় কাইলৈ ৰাজনীতিত কোনো এটা দলত সোমোৱাৰ লগে লগে মোক জানো এই 100% অসমৰ ৰাইজে যেনেকৈ ভাল পায় তেনেকৈ ভাল পাব জানো হয়নে নহয় গতিকে এতিয়া মই সদ্যহতে শিল্পী হৈ থাকিব বিচাৰো ভৱিষ্যতৰ কথা আমিও নাজানো ময়ো দেখা নাই আমি কোনেও নাজানো আমাৰ কাইলৈ দিনটোত কি হ'ব গতিকে এতিয়া মই ছোৱালীৰ শুনিবলৈ বেয়া আজি তাই আৰৈ মা মই এটা গু মুড চাফা কৰা তাই খোৱাত ব্যস্ত তাৰ বাহিৰে মই এতিয়া একোৱে ভবা নাই ধন্যবাদ মই এইটো ৰাইজকে সুধো বাৰু কথা এটা মানে মোৰ এইটো অনুভৱ যে আজি শিল্পী হিচাপে মোক যেনেকৈ অসমৰ সমূহ ৰাইজে ভাল পায় কাইলৈ ৰাজনীতিত কোনো এটা দলত সোমোৱাৰ লগে লগে মোক জানো এই 100% অসমৰ ৰাইজে যেনেকৈ ভাল পায় তেনেকৈ ভাল পাব জানো হয়নে নহয় গতিকে এতিয়া মই সদ্যহতে শিল্পী হৈ থাকিব বিচাৰো ভৱিষ্যতৰ কথা আমিও নাজানো ময়ো দেখা নাই আমি কোনেও নাজানো আমাৰ কাইলৈ দিনটোত কি হ'ব গতিকে এতিয়া মই ছোৱালীৰ শুনিবলৈ বেয়া আজি তাই আৰৈ মা মই এটা গু মুড চাফা কৰা তাই খোৱাত ব্যস্ত তাৰ বাহিৰে মই এতিয়া একোৱে ভবা নাই ধন্যবাদ